হেল্ল' গাইজ নমস্কাৰ সকলোকে। এটা বহুত দুখৰ খবৰ নিউজত দিয়ে আছে আমাৰ মাজত জুবিন দা নাই বুলি। মই হঠাতে ফেচবুকটো চাই থাকোঁতে পালোঁ নিউজ এটা, এনেকুৱা তেনেকুৱা ঘটনা হৈছে বুলি, জুবিন দা নাই বুলি। মই নিউজটো সম্পূৰ্ণকৈ চাব নোৱাৰিলোঁ বাৰু, তেনেকুৱাতে মোৰ মিটাৰ বক্সত জুই লাগি গ'ল কাৰেণ্টত। তাৰপৰা বন্ধ কৰি পেলাই মালিকলৈ ফোন কৰিলোঁ কাৰেণ্টত জুই লাগিলে বুলি। প্ৰায় মানে আকৌ মালিকে ইলেক্ট্ৰিচিয়ানলৈ ফোন কৰিলোঁ, আহিলে প্ৰায় মানে 3 ঘণ্টা 4 ঘণ্টা যোৱাত কাৰেণ্টটো ঠিক হ'ল। তাৰপৰা চালোঁ, ইউটিউবত চালোঁ, হিন্দীটো আহিছে, অসমীয়াটো আহিছে, ইংলিছতো আহিছে। কি ক'ম, বহুত মনটো দুখ লাগিছে। ভবা নাছিলোঁ যে হঠাতে এনেকুৱা এটা খবৰ আমি অসমবাসীয়ে পাম বা শুনিম বুলি। কিন্তু কি কৰিম, নিয়তি নিষ্ঠুৰ কাৰো হাতত নাই, জন্ম মৃত্যু বিবাহ। তেওঁক লগ পোৱা নাই বাৰু ডাইৰেক্ট ফেচ টু ফেচ, কিন্তু আমাৰ তাত গোগামুখত 2012 চনত ফাংচন পাতিছিলে তেতিয়া দেখিছোঁ। কিন্তু তেওঁৰ গান ভাষাই বুজাব পৰা নাই মানে। মোৰ আজি দুখে দুখ, বজাৰলৈ গ'লোঁ, এটাই পইচা দিম বুলি ক'লে, পইচাও নিদিলে, ফোন কৰি মেছেজ কৰি ভাগৰিলোঁ। আকৌ এতিয়াও এইটো খবৰ পালোঁ। এটা মানে পৰিয়ালৰ মানুহো যদিও এনেকুৱা হয়, ইমান দুখ নালাগে বা নালাগিব পাৰে, কিন্তু জুবিন গাৰ্গ দা